সোণোৱাল সংবাদ এটা চিনাকিৰ নাম বৰ্তমান সময়ত আৰু সকলোৰে বাবে এটা পৰিচিত নাম হৈছে বৰ্তমান সময়ত সোণোৱাল সংবাদ। আপোনালোকে সোণোৱাল সংবাদৰ বাতৰিবিলাক পাইছে, কিন্তু সোণোৱাল সংবাদৰ যিজন জনম দিয়াৰ আঁৰত যিজন ব্যক্তি আছে সেইজনৰ বিষয়ে হয়তো আপোনালোকে নাজানে। আজি কিছু কথা পাতিবলৈ আহিছোঁ সোণোৱাল সংবাদৰ বিষয়ে, আৰু যিজন ব্যক্তিয়ে সোণোৱাল সংবাদ জনম দিছিলে তেখেত আমাৰ মাজত আছে। এয়া আপোনালোকে দেখিছে আমাৰ মাজত সোণোৱাল সংবাদৰ জনমদাতা শ্ৰদ্ধাৰ জিতুৰাজ সোণোৱালদেৱ আছে। নমস্কাৰ জনাইছোঁ আপোনাক। নমস্কাৰ। কি কাৰণত সোণোৱাল সংবাদ জনম দিয়া হ'ল? বিশেষকৈ সকলোকে মোৰ ফালৰ পৰা লগতে সোণোৱাল সংবাদৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সোণোৱাল সংবাদক বহুত মৰম দিলে, ৰাইজে বহুত মৰম দি আছে। গতিকে এইখিনি ক'বলৈ যাওঁতে বিশেষকৈ এটা কথা মানে আমাৰ মনলৈ আহে যে অসমত যিমানখিনি জনজাতি আছে, গতিকে প্ৰত্যেকটো জনজাতিৰে দুটা তিনিটাকৈ এটা নিউজ পৰ্টেল আছে, যিবিলাক নিউজ বা যিবিলাক বাতৰি মানে আমাৰ জাতিত হৈ থকা বাতৰিবিলাক যে ৰাইজৰ ওচৰত লৈ যাবৰ কাৰণে। মই এটা বস্তু চালোঁ যে আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীত তেনেকুৱা এটা বাতৰি চেনেল নাই বা নিউজ পৰ্টেল নাই। যিটো নিউজ পৰ্টেল নোহোৱাৰ কাৰণে আমি কিছুমান ক্ষেত্ৰত আমাৰ বাতৰিবিলাক মেইন ষ্ট্ৰীমৰ যোনবিলাক চেনেল আছে, মেইন ষ্ট্ৰীমৰ যোনবিলাক মানে নিউজ চেনেল আছে, তো তেওঁলোকেও মানে দেখুৱায়, কিন্তু খুব কম সময়ৰ কাৰণে, 2 ছেকেণ্ড 3 ছেকেণ্ড। তো সেইটো লক্ষ্য আগত ৰাখি মই ভাবিলোঁ যে নিশ্চয় আমি এটা যদি এনেকুৱা চেনেল এটাৰ থ্ৰুৱেদি আমি যদি ৰাইজৰ মাজলৈ আমি যদি সোমাই যাব পাৰোঁ, ৰাইজৰ কথাবিলাক যদি আমি ৰাইজৰ চৰকাৰৰ ওচৰত উপস্থাপন কৰিব পাৰোঁ, তো সেইটো কাৰণে মই এটা চিন্তা কৰি আমি দুজনমান লগ বন্ধু লগ হৈ আমি এই সোণোৱাল সংবাদ নাম দি এটা নিউজ পৰ্টেল কৰাৰ চিন্তা চৰ্চা কৰিলোঁ। আৰু খুব কম সময়ৰ ভিতৰত কথা বতৰা পাতি আমি 10 দিনমানৰ ভিতৰত আমি মানে গোটেই নিউজ চেনেলটোত যিমান কাম আছিলে গোটেইখিনি কাম কৰি মেলি ৰাইজৰ মাজলৈ লৈ অহা হ'ল। আৰু এটা বস্তু ভাল লাগিছে, আমাৰ সোণোৱাল সংবাদক ৰাইজে বহুত মৰম দিছে। যিবিলাক মৰমৰ কাৰণে আজি আমি যে এই ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ আমি বহুত সাহস পাইছোঁ। সোণোৱাল সংবাদৰ কাৰণে এদিন মোক জিতুৰাজ দাই ফোন কৰিছিলে যে অচিনি এতিয়াৰ পৰা কাম বাঢ়িলে আমি আৰু কাম কৰিব লাগিব, আৰু তেতিয়াৰ পৰাই আমিও অলপ হ'লেও জড়িত হৈ আছোঁ। আৰু ইয়াতে আমি ধন্যবাদ দিব লাগিব যিসকল ব্যক্তিয়ে সোণোৱাল সংবাদৰ সৈতে অবৈতনিকভাৱে জড়িত হৈ আছে বা কাম কৰি আছে। মই ব্যক্তিগতভাৱে আমাৰ ভাৰতী বাঘ্ৰী বসুমতাৰী বাইদেউ ধেমাজিত ঘৰ, তেখেতক আমি ধন্যবাদ দিছোঁ এই ভিডিঅ'টোৰ যোগেদি। তেখেতে অবৈতনিকভাৱে আমাৰ যিবিলাক মূল প্ৰতিবেদন তাত ভইচ অভাৰ দি আহিছে প্ৰথমৰে পৰা, আৰু বাকী আৰু বহুকেইজন ব্যক্তি আছে, সেইকেইজনৰ ব্যক্তিৰ বিষয়ে জিতুদাই ক'ব। নিশ্চয় আমাৰ এই সোণোৱাল সংবাদটো জড়িত হোৱাৰ মানে ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ দিন ধৰি আমাক যিকেইজন আমি কৰ্মকৰ্তা আছোঁ বা যিসকলে কাম কৰি আছোঁ, কোনো বেতন হিচাপে নহয়, আমি অবৈতনিক হিচাপে আমি জাতিটোৰ কথা চিন্তা কৰি আমি মানে কামবিলাক কৰি থকা হৈছে। বিশেষকৈ মই প্ৰথমতে ধন্যবাদ দিব লাগিব আমাৰ অচিনি কছাৰীক। তেওঁ বিভিন্ন ধৰণৰ মানে নিউজবিলাক স্ক্ৰিপ্ট লিখাত বা কেনেকৈ মানে নিউজবিলাক উপস্থাপন কৰিব লাগে সেইখিনিৰ ওপৰত তেওঁ আগভাগ লয়। লগতে আমাৰ আৰু এজন আছে ৰেব সোণোৱাল বুলি কয়, আমাৰ লখিমপুৰৰ, তেওঁ ভিডিঅ' এডিটৰ হয়, তেওঁ ভিডিঅ' এডিট কৰে। লগতে আমাৰ গোটেই ইউটিউবৰ যিমানখিনি কাম আছে সেইখিনি চাই আমাৰ মৃণাল সোণোৱাল বুলি কয় ডাঙৰী। তাৰপিছত লগতে বিটু সোণোৱাল বুলি কয় এজন আছে, তেওঁ হোৱাটছআপৰ যোনটো চেনেলটো, হোৱাটছআপ চেনেলটো তেওঁ চলায়। লগতে আমাৰ লগত অবৈতনিকভাৱে প্ৰত্যেকটো সময়ত জড়িত থকা আমাৰ ভাৰতী দাস বাগী বাইদেউ আছে, তেওঁ বাতৰিবিলাকত তেওঁ ভইচ অভাৰ দিয়ে। লগতে আৰু এগৰাকী আছে তিনিচুকীয়াৰ পাহি কছাৰী বুলি কয়, তো তেওঁ দিয়ে। আৰু এজন আছে আমাৰ ধেমাজিৰ বিদ্যা সোণোৱাল, তো তেওঁ আমাৰ নিউজবিলাকত ভইচ অভাৰ দিয়ে। গতিকে আমি এটা টীম হৈ যিখিনি কাম মানে কৰিব লাগে, গতিকে সেই টীম কোনো মানে বেতন বা কিবা হিচাপে আমি চিন্তা কৰি নহয়, আমি মানে জাতিটোক আৰু এটা ধাপ যাতে আগলৈ লৈ যাব পাৰোঁ, গতিকে সেইটো কাৰণে আমি অবৈতনিক হিচাপে আমি মানে গোটেই কামখিনি এটা টীমত চলাই থকা হৈছে। বহুতে জানিব বিচাৰি আছিলে আচলতে সোণোৱাল সংবাদৰ অকণমান ভিতৰৰ কথা, গতিকে আজি এই ভিডিঅ'টো বনালোঁ। আৰু এই ভিডিঅ'টো বনোৱাৰ কাৰণ আছে,
কিয়নো খুব কম সময়ৰ ভিতৰতে সোণোৱাল সংবাদে খুব এদিনৰ ভিতৰত বা দুদিনৰ ভিতৰত 10,000 দৰ্শকৰ এটা পৰিয়াল হ'বলৈ গৈ আছে। গতিকে যিসকল ব্যক্তি আজি এই সোণোৱাল সংবাদৰ সৈতে জড়িত আছে সকলোকে অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু যিসকল দৰ্শকে আমাৰ বাতৰিবিলাক শ্বেয়াৰ কৰি বা সকলোৰে মাজত ভাগ বতৰা কৰি দিয়ে সেই সকলো ব্যক্তিক আমি আজি ধন্যবাদ জনাইছোঁ। 10,000 দৰ্শক অতিক্ৰম কৰিব সোণোৱাল সংবাদে, কি ক'ব? মই প্ৰথমতে কৈছোঁ যে আমাৰ যিবিলাক দৰ্শক আছে গতিকে তেওঁলোকলৈ আমাৰ সোণোৱাল সংবাদৰ তৰফৰ পৰা বিশেষভাৱে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো কাৰণেই কাৰণ কেলৈ আমাৰ এই সোণোৱাল সংবাদটো জন্ম হোৱা বেছি দিন হোৱা নাই। এই বেছি দিনত 10,000 অতিক্ৰম কৰাটো খুব টান, তথাপিও ৰাইজে আঁকোৱালি লৈছে। আঁকোৱালি লোৱাৰ কাৰণে ৰাইজে আমাক মানে মৰম দিছে। গতিকে সেইটো কাৰণে মানে কি হ'ল, মই এটা কথা ক'ব বিচাৰিছোঁ যে যিসকল ৰাইজে আজি আমাক ইমানখিনি যাবলৈ সাহস যোগাইছে গতিকে সেই সাহসটোৱে আমাৰ কাৰণে প্ৰেৰণা। এই সাহসটোৱে আমাৰ কাৰণে এটা জাতিটোক আৰু খুব যাতে আমি আগবঢ়াই নিব পাৰোঁ। তো সেইটো কাৰণে মানে কি হ'ল, এই সাহসবিলাক আমাক বহুত দৰকাৰ হয়। গতিকে ৰাইজে সাহস দিব, কিন্তু তথাপিও মাজে মাজে অকণমান হেৰিত পৰিব লগা হয়, দুমোজাত পৰিব লগা হয় যে আমি কিয় কৰি আছোঁ, কেনেকৈ কৰি আছোঁ। কাৰণ কিছুমান কথা আমি শুনিব পাওঁ, যোনবিলাক কথা যে কি হ'ল, সিহঁতি কি কাম কৰি আছে জাতিটোৰ কাৰণে কি হ'ল, যে তহঁতি বহি বহি কি কৰি আছ। তো তেনেকুৱা কিছুমান কথা আহে, যোনবিলাক কথা অকণমান মনত আঘাত দিয়ে। তথাপিও আমি পৰাপক্ষত যিমান পাৰোঁ সিমান আমি বাতৰি ৰাইজৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ। লগতে মই অনুৰোধ জনাইছোঁ যে সৰু বাতৰিয়ে হওক বা যেনেকুৱা ধৰণৰ বাতৰিয়ে হওক আমালৈ প্ৰেৰণ কৰক। আমালৈ প্ৰেৰণ কৰিলে আমি নিশ্চয় সেই বাতৰিটো ৰাইজৰ মাজলৈ লৈ যাবলৈ আমি চেষ্টা কৰিম। যিটোলৈ কৈছে আপোনালোকক সোণোৱাল সংবাদ সদায় নিৰপেক্ষ, কাৰো পক্ষত নাই। গতিকে সকলোৱে বাতৰি দিব পাৰে, সোণোৱাল সংবাদ কেতিয়াও কাৰো পক্ষত নাথাকে। গতিকে সকলোৱে বাতৰিবিলাক প্ৰচাৰ কৰিব। আৰু পৰিকল্পনা কেনেকুৱা ধৰণৰ? পৰিকল্পনা বহুত। যিটো পৰিকল্পনা অকণমান আমি গোটেইখিনি আমি কথা পাতিছোঁ। পৰিকল্পনা এনেকুৱা নহয় আজি আমি কৰিলোঁ কাইলৈ আমি শেষ কৰিম, সেইটো নহয়। তো আমাৰ এটা ডাঙৰ এটা পৰিকল্পনা আছে, যিটো পৰিকল্পনা হয়তো কি হ'ল ক'বলৈ যাওঁতে অকণমান দেৰি লাগিব। গতিকে সেইখিনি নিশ্চয় আৰু এদিন সেই পৰিকল্পনাবিলাকৰ কথা ক'ম। গতিকে তথাপিও আমি সোণোৱাল সংবাদে এটা বস্তু এতিয়া কৰিলোঁ যে অসমত যিমানখিনি আমাৰ ট্ৰাইবেল জনগোষ্ঠীৰ নিউজ পৰ্টেল আছে তেওঁলোকৰ লগ হৈ আমি এটা হোৱাটছআপ গ্ৰুপ কৰিছোঁ। যোনটো গ্ৰুপত আজি কাৰ্বি আংলঙৰ ট্ৰাইবেলসকলৰ নিউজটো আমি ইয়াত নেপাওঁ। গতিকে আমি সেই কাৰ্বি আংলং নিউজটো আমি কেনেকৈ পাম, বা আমাৰ সোণোৱাল কছাৰী নিউজটো আমি সেই বড়োলেণ্ডত আমি কেনেকৈ বজাব পাৰোঁ। গতিকে সেই তেনেকৈ আমাৰ যিমানখিনি আমাৰ পৰ্টেলৰ মেইন ফাউণ্ডাৰ আছে গতিকে সেই ফাউণ্ডাৰবিলাক লগ খাই আমি এটা হোৱাটছআপ গ্ৰুপ কৰিছোঁ। যোনটো গ্ৰুপত আমাৰ সোণোৱাল নিউজটো বড়োলেণ্ডত বাজিব। আমাৰ সোণোৱাল নিউজটো এতিয়া আমি ভাবি আছোঁ ত্ৰিপুৰা 2টা চেনেলত আমাৰ কথা হৈ আছে, গতিকে তাত বাজিব। গতিকে সেইটো আমাৰ কাৰণে নিশ্চয় এটা ভাল দিশ হ'ব বুলি মই ভাবিছোঁ। খুব ভাল কথা আচলতে আপোনালোকে শুনিছে, খুব আমাৰ কাৰণে ভাল খবৰ বা ইয়াৰ গৌৰৱ কৰিবলগীয়া কথা। অকণমান আমি পৃথক সোণোৱাল সংবাদৰ পৰা আঁতৰি অকণমান বেলেগ কথা পাতিব বিচাৰিছোঁ। যিহেতু জিতুৰাজ সোণোৱাল দাদা বহু বছৰ আগৰে পৰাই সোণোৱাল জনগোষ্ঠীৰ সংগঠনৰ সৈতে জড়িত। আৰু বৰ্তমান প্ৰেক্ষাপট আমাৰ সোণোৱাল জনজাতিৰ যিবিলাক আপোনাৰ বেয়া লগা দিশ কেনেকুৱা আচলতে বৰ্তমানৰ প্ৰেক্ষাপটটো সোণোৱাল জনগোষ্ঠীৰ? বেয়া লগা দিশ বুলি ক'লে বহুতেই হয়, কাৰণ কেলৈ প্ৰত্যেকে নিজৰ বেয়াটো দেখি নাপায়। মই লোকৰ বেয়াটো দেখি পাওঁ, ঠিক তেনেকৈ মোৰ বেয়াটো আনে ক'ব নে কি? গতিকে মই আমাৰ জাতিটোৰ যি সমস্যা হৈ আছে সেই সমস্যাবিলাকৰ কথা আমি নৱচামটোৱে যদি আমি উপস্থাপন নকৰোঁ সেইটো বহুত দুখৰ কথা। কাৰণ কেলৈ মই এই জাতিটোৰ লগত জড়িত হোৱা মই আজি 10-12 বছৰমানেই হ'ল। গতিকে বিভিন্ন ধৰণৰ উৎস যোগেদি মই জড়িত হৈ আছোঁ। যে মই এইটো ক'লে নহ'ব যে মই এইটো গৌৰৱ কৰি কোৱা নহয় যে মই কৰি আছোঁ বা কিবা কৰি আছোঁ নহয়, চেষ্টা কৰিছোঁ কৰিবলৈ। গতিকে মোৰ এটা কাৰণে বহুত দুখ লাগে, আজি আমাৰ কৃষ্টি সংস্কৃতিৰ পৰা আদি কৰি যিবিলাক আমাৰ চৰ্চা হ'ব লাগিছিল সেই চৰ্চাবিলাক হোৱা নাই। লগতে আৰু এটা বস্তু হৈ আছে যে আমি যে জনজাতি হিচাপে জীয়াই থাকিবলৈ হ'লে আমাৰ ধৰ্মীয় পৰম্পৰা ৰীতি নীতি সেইবিলাক আমাৰ আঁকোৱালি ল'ব লাগিব নৱপ্ৰজন্মটোৱে। কিন্তু নৱপ্ৰজন্মটোৱে আঁকোৱালি ল'বলৈ যাওঁতে কিছুমান কথা ইয়াত আহে যে আমি সেই মানুহখিনি আমাৰ যিবিলাক ধৰ্মীয় পৰম্পৰা যিবিলাক ৰীতি নীতি সেইবিলাক যদি আমি সেই নৱপ্ৰজন্মৰ ওচৰলৈ যদি লৈ যাব নোৱাৰোঁ, গতিকে আমি ঢাক ঢোল বজাই লাভ নাই। এইটো কাৰণে ঢাক ঢোল বজাই লাভ নাই। আজি
মোৰ ফালৰ পৰা একদম ডাইৰেক্ট এটা কথা কৈ দিছোঁ, আজি আমি কওঁ যে বাইথ পৰম্পৰা সংস্কৃতি ৰক্ষা কৰিব লাগে। আজি বাইথ পূজালে প্ৰত্যেকে যাব লাগে, বাইথ পূজালে আমাৰ এটা ড্ৰেছ পিন্ধি যাব লাগে। তাৰ ঠিক আছে, মই এইটো মানি লৈছোঁ, কিন্তু তাৰ সমান্তৰালভাৱে আমি এটা বস্তু কৰি আছোঁ, সত্ৰীয়া সংস্কৃতিৰ মানুহখিনিকো বা সত্ৰীয়া সংস্কৃতিকো আমি সেইটো লৈ গৈ আছোঁ। আমি যে ইয়াত নামঘৰত আমি যিমান ডাঙৰকৈ মানে পূজা পাতল কিবা কিবি পাতোঁ বা সকামবিলাক পাতোঁ, তাতকৈ আমি কমকৈ আমি আমাৰ বাইথ পূজাটো আমি পাতোঁ। আমি লক্ষ্য কৰিছোঁ যে এই বাইথ পাতটো আচলতে আমাৰ সোণোৱাল জনগোষ্ঠীৰ সমাজত মাথো এদিনৰ বা দুদিনৰ কাৰণেহে দেখা পাওঁ। যেতিয়া বাইথ পূজা গুচি যায়, তাৰপাছত আকৌ এবছৰৰ কাৰণে বাইথ পাতটো সোণোৱাল সমাজৰ পৰা নাইকিয়া হৈ যায়। আৰু অট'নমাছৰ ফালৰ পৰাই হওক বা আমাৰ বাইথৰ যি মূল মন্দিৰ আছে তাৰো এখন কমিটি আছে বুলি ভাবিছোঁ। এই বাইথ পাতটো আচলতে প্ৰসাৰ কৰিবৰ কাৰণে বিশেষ কাৰ্যসূচী আমি লোৱা দেখা নাই। হয়, সেইটো প্ৰসাৰ কৰিবৰ কাৰণে মোক মানে এটা বস্তু মই আজি ওলাইছে যেতিয়া কৈ দিছোঁ। মই 2011-12 চনত মানে 14 চনমানলৈকে সমান খুব মানে আজি প্ৰায় মই মানে বাইথবাদ কি হয়, কিয় আমি বাইথবাদটো আঁকোৱালি ল'ব লাগে, তো সেইবিলাকৰ ওপৰত মই লিখি আছিলোঁ। দুজনমান নেতাই, মই ডাইৰেক্ট কওঁ মই নেতা, দুজনমান ছাত্ৰ সংগঠনৰ নেতাই মোক কৈছিলে, তই এইবিলাক বস্তু তই ফেচবুকত কিয় লিখিবি, সেইবিলাক আমাৰ কথা, আমি আমাৰ জাতিৰ মাজত থাকিব লাগে। সেই বস্তুটো মই অপ'জ কৰি কিনে মই এটা কথা কৈছিলোঁ, আজি আমাৰ প্ৰত্যেকজন ল'ৰাৰ ওচৰত গৈ সেই কথাখিনি বুজাবৰ কাৰণে আমাৰ মানুহবিলাকৰ সময় নাই, আৰু কাক কিমান বুজাব। গতিকে তাতকৈ আমাৰ মানে 80% ল'ৰা ছোৱালী যেতিয়া আমাৰ ছ'চিয়েল মিডিয়া মানে ব্যৱহাৰ কৰে, ফেচবুক ব্যৱহাৰ কৰে, গতিকে আমি তাৰ থ্ৰুৱেদি সেই ল'ৰাখিনিক জনাবৰ কাৰণে আমি বহুত ভাল হ'ব। সেইটো কাৰণে মই প্ৰথম জাতিত জড়িত হোৱাৰ আগত দ্য হালালিয়ানছ বুলি এটা ফেচবুকৰ গ্ৰুপ আছিলে। সেই গ্ৰুপটোত এনেকুৱা তথ্য আছে যিবিলাক তথ্যত এজন ল'ৰাই PhD কৰিব পাৰিব। আমি ক'ত গৈ মানে আমাৰ এটা গ্ৰুপ এটা আছিলে হালালিয়ানছত, আমাৰ ভালেকেইজন ভাল বন্ধু আছিলে, ভাইটি আছিলে, দাদা প্ৰফেচাৰ দুজনমান আছিলে। গতিকে গোটেইখিনি লগ খাই এটা টিম হৈ আমি মানে সেই তথ্যবিলাক আমি সংগ্ৰহ কৰিছিলোঁ, আৰু সেই তথ্যবিলাক আমি সেই দ্য হালালিয়ানছৰ থ্ৰুৱেদি এটা খণ্ডভাৱে আমি উপস্থাপন কৰিছিলোঁ। এতিয়া সংগঠনৰ কথা যিহেতু ওলাইছে, বহুতে মানে প্ৰশ্ন কৰে বা মই বিভিন্ন ঠাইত গ'লে জ্যেষ্ঠ ব্যক্তিসকলে কয়, যিসকল গুণী পানী ব্যক্তি সোণোৱাল জনগোষ্ঠী, তেওঁলোকে কয় যে আমাৰ সোণোৱাল জনগোষ্ঠীৰ যিবিলাক সংগঠন আছে, সেই সংগঠনবিলাকত এটা বৈশিষ্ট্য বৰ্তমান সময়ত দেখিবলৈ পোৱা নাযায়। সেই বস্তুটো হৈছে গতিশীলতা। আমাৰ সোণোৱাল সংগঠনত মানে আজিকালি গতিশীলতা বস্তুটো নোহোৱা হৈছে বুলি কয়, কি ক'ব? গতিশীলতা নোহোৱাৰ কাৰণ বহুত। মানে এনেকুৱা হয়, মানে এটা পদবীতে একেজন মানুহ বহু কেইবছৰ থাকে। মানে সেইটোৱে হৈছে যে একপদ বুলি কয় যে, গতিকে আমাৰ মাজত নেতা জন্ম নোহোৱা কাৰণ সেইটোৱেই। আজি সোণোৱাল জনগোষ্ঠীত হিচাপ কৰিলে আমি দেখি পাওঁ কেইজন আমাৰ মাজত জনগোষ্ঠীয় ভাল নেতা দেখিবলৈ পাওঁ। নেতা সৃষ্টি কৰিবলৈ আমাক সেই প্লেটফৰ্মটো আমাক দৰকাৰ হয়। নতুন ল'ৰা এজনে এতিয়া কোনোবা এটা সংগঠনত যেতিয়া জইন কৰিব, যোগ দিয়াৰ লগে লগে সেই তাৰ মানুহবিলাকে যদি একেটা পদবীকে যদি 10 বছৰ 12 বছৰ খামুচি ধৰি থাকিব, নতুনখিনি কেতিয়া শিকিব? আমি নেতা কেতিয়া সৃষ্টি কৰিম? বেলেগে নেতা সৃষ্টি কৰি আছে, পলিটিকেল লিডাৰ সৃষ্টি কৰি আছে, কিন্তু আমি আমাৰ প্লেটফৰ্মখনে আমি হেৰুৱাই আছোঁ। আমাৰ নেতা কেনেকৈ সৃষ্টি কৰিম আমি? গতিকে মই ভাবোঁ যে এই নেতাৰ সৃষ্টি কৰিবৰ কাৰণে বা যিটো গতিশীলতা, সেই গতিশীলতাটো আনিবৰ কাৰণে আমি আমাৰ মানে খুব বেছি কিছুমান মানে এইটো সংবিধান সংশোধন কৰিব লাগে। যে বাই হুক এণ্ড ক্ৰুক যেনেকৈ হ'লেও এজন নেতাই 10 বছৰ 2টা টাৰ্ম চলাব, 2টা টাৰ্ম চলোৱাৰ পিছত তেওঁ বাই হুক এণ্ড ক্ৰুক তেওঁ মানে ওপৰলৈ যাব লাগিব। আমি জনাত আমাৰ সোণোৱাল কছাৰীসকলৰ মহিলাসকলৰ বাবেও এটা সংগঠন আছে, কিন্তু মহিলাসকল যিমান আজি আগবাঢ়িব লাগিছিল সোণোৱাল জনগোষ্ঠীৰ, সেই পৰিমাণে আগবঢ়া নাই। এই কথাটোত আচলতে আমাৰ যি সংগঠন আছে, মহিলা সংগঠন সোণোৱাল জনগোষ্ঠীৰ, তেওঁলোকেও কাম কৰা দেখি পোৱা নাই বৰ্তমান সময়ত। এই বিষয়টোত কিছু কথা মহিলা সংগঠনৰ হিচাপে আমাৰ নলকুছি নাৰী সন্থা আছে। গতিকে
নাৰী সন্থাই কিছুমান কাম কৰি আছে, মই নাই কৰা বুলি নকওঁ। প্ৰত্যেকেই এটা এটা মানে লক্ষ্য লৈ কিনে কাম কৰি আছে। তথাপিও নাৰী সংগঠন হিচাপে সেই মহিলাসকল যিমান আগবাঢ়িব লাগিছিলে তেওঁলোকে আগবাঢ়িব পৰা নাই। এইটো চিধা চিধি কথা, আগবাঢ়িব পৰা নাই। এইটো কাৰণে আগবাঢ়িব পৰা নাই কাৰণ কেলৈ সেই নাৰীসকলক আমি উলিয়াই নিব পৰা নাই। আজি মই এটা মানে উদাহৰণ দিছোঁ। মানুহে যেতিয়া ইয়াত এই অসমত যেতিয়া প্ৰথম বন্ধন বেংক বা অসমত নাহোঁতে ইণ্ডিয়াত যেতিয়া বন্ধন বেংকটো আছিলে, বন্ধন বেংকটো যেতিয়া ষ্টাৰ্ট কৰিছিলে প্ৰথম কাক টাৰ্গেট কৰিছিলে? মহিলাসকলক। পাকঘৰটোত যেতিয়া সেই মহিলাগৰাকীয়ে এখন ঘৰ মেইনটেনেঞ্চ কৰিব পাৰিব, গতিকে সেই মহিলাগৰাকীয়ে নিশ্চয় সেই বেংকটো আগবঢ়াই নিয়াত অকণমান সহায় কৰে। মানে কি হ'ল, মই ভাবোঁ যে নাৰী সন্থাই সেইসকল মহিলাক লৈ কাম কৰক যিসকল মহিলাই তেওঁলোকে বহুত কৰিবলৈ ইচ্ছা কৰে। এতিয়াও আমাৰ শুৱালকুছিত তেনেকুৱা কিছুমান মহিলা আছে যিবিলাক মানে খুব আগ্ৰহী এইবিলাক কাম কৰিবলৈ। গতিকে আমি সেই মানুহবিলাকক যদি আমি উলিয়াই আনো নিশ্চয় নাৰী সন্থাও আগবাঢ়ি যাব। তেনেকৈ আজি বহু কথা পাতিলোঁ। আচলতে সোণোৱাল জনগোষ্ঠীৰ কথা পাতি থাকিলে শেষ নহয়, ইমানহীন কথা এটাৰ পিছত এটা ওলাই থাকে। তথাপিও সময় যিহেতু আমাৰ কম, আমি কম সময়তে আজি ভালেখিনি কথা পাতিলোঁ। সোণোৱাল সংবাদৰ কথা পাতিলোঁ, যিহেতু বহুতে জানিবলৈ বিচাৰি আছিলে সোণোৱাল সংবাদৰ কথা। সোণোৱাল সংবাদৰ আঁৰত কোনকেইজন ব্যক্তি আছে, কাৰ কাৰণে জন্ম পালে এই সোণোৱাল সংবাদ, আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাবলৈ কিছু সুবিধা পালোঁ। আৰু সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ, কিয়নো আপোনালোকৰ মৰমৰ বাবে সোণোৱাল সংবাদে খুব এদিনৰ ভিতৰতে 10,000 দৰ্শকৰ এটা পৰিয়াল হ'বলৈ গৈ আছে। গতিকে এই ভিডিঅ'টোৰ যোগেদি আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ শ্ৰদ্ধাৰ জিতুৰাজ সোণোৱাল দাদাই বহুখিনি আচলতে গুৰুত্বপূৰ্ণ কথা ক'লে সোণোৱাল সমাজৰ কাৰণে, তাৰ কাৰণে আপোনাকো ধন্যবাদ জনাইছোঁ। আৰু শেষবাৰৰ বাবে কিবা ক'ব নেকি? শেষবাৰৰ বাবে আমাৰ এটা কথা আছে ইয়াতে, যিটো আমি সোণোৱাল সংবাদত বহুত বিতৰ্ক আহিব লগা হয়, বিশেষকৈ ছাত্ৰ সংগঠনৰ কথাটো। মই এটা কথা ক'ব বিচাৰোঁ যে আমি বাতৰি আহে প্ৰেচিডেণ্ট ছেক্ৰেটেৰী কাৰোবাক কেনেকৈ মাৰিব লগা হয় বা লৈ কিনে বেলেগ কৰিব লগা হয়। গতিকে কিছুমানে কয় যে আজি এইজন ছেক্ৰেটেৰী বুলি চিনাকি দিলে, কাইলৈ এইজন ছেক্ৰেটেৰী বুলি চিনাকি দিলে। গতিকে সেইটো ক্ষেত্ৰত অকণমান অসুবিধাত পৰিব লগা হৈছে। গতিকে মই ভাবোঁ সংগঠনৰ শ্ৰদ্ধাৰ নেতাসকললৈ, গতিকে তেওঁলোকে অতি ক্ষিপ্ৰতাৰে অতি সোনকালে যদি একত্ৰিতকৰণৰ প্ৰচেছটোত যদি আগবাঢ়ে নিশ্চয় ৰাইজৰ কাৰণে, জাতিটোৰ কাৰণে ভাল হ'ব, নৱপ্ৰজন্মৰ কাৰণে ভাল হ'ব। গতিকে আপোনালোকে এইটো চিন্তা কৰক। মোৰ ফালৰ পৰা এইটো অনুৰোধ জনাইছোঁ মানে এজন সোণোৱালকুছী জনগোষ্ঠীৰ যুৱক হিচাপে। গতিকে মই ভাবোঁ অতি সোনকালে তেওঁলোকে কথাবিলাক আগবঢ়াব। নিশ্চয় মই শুনিছোঁ যে কথাবিলাক আগবাঢ়িছে, দুজনমান বিশিষ্ট আমাৰ সোণোৱালকুছীৰ শ্ৰদ্ধাৰ ব্যক্তিয়ে এই কথাবিলাক আগবঢ়াই নিছে। গতিকে মই ভাবোঁ, মই ক্ষীণৰাজাক মই প্ৰাৰ্থনা কৰিছোঁ যাতে এই সমস্যাটো যাতে অতি সোনকালে সমাধান হৈ আমাৰ জাতিটো যাতে আৰু এখোজ আগবাঢ়ি যাব পাৰে। সেইকাৰণে ধন্যবাদ জনাইছোঁ। সংগ্ৰামী নেতাসকলে কথাটো গুৰুত্ব দিলে ভাল হ'ব বুলি ভাবিছোঁ। আৰু শেষত কৈ ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আৰু কমেণ্ট এটা কৰিব। আৰু এই কথাখিনি সকলোৰে মাজত বিয়পাই দিয়াটো আপোনালোকৰ কৰ্তব্য, গতিকে শ্বেয়াৰ এটা কৰি দিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।